Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি লাষ্ট ভিডিও সেশনটোত ভেলোসিটি আৰু টাইমৰ ওপৰত আমি কি কৰিছিলো? এটা গ্ৰাফ পঢ়িছিলো যোনক আমি ভেলোসিটি টাইম গ্ৰাফ বুলি কওঁ, য'ত আমাৰ ভেলোসিটি থাকিব y এক্সিছত আৰু টাইম থাকিব x এক্সিছত। তো দুটা এক্সিছৰ মাজত যোনটো এটা গ্ৰাফ ড্ৰ কৰা হয়, সেই গ্ৰাফটো ৰিপ্ৰেজেন্ট কৰে এটা ভেলোসিটি টাইম গ্ৰাফ বুলি কোৱা হয়। তো আজিৰ কোৱেশ্চনটোত হ'ব যে এটা ভেলোসিটি টাইম গ্ৰাফ যদি আমাক দিয়া থাকে, ৰাইট, সেই ইনফৰমেশ্যনটোৰ পৰা আমি ডিছপ্লেচমেণ্ট কেলকুলেট কৰিব পাৰিম নে নাই, ডিছপ্লেচমেণ্ট কেলকুলেট কৰিবলৈ পাৰিম নে নাই, তো সেইটো আমি আজি এটা নিউমাৰিকেল প্ৰব্লেমেৰে আমি এইটো সলভ কৰিবলৈ ট্ৰাই কৰিম। তো ইয়াতে আমাক এটা ভেলোচিটি টাইম গ্ৰাফ এটা দিছে। তো এই গ্ৰাফটো যদি আমি চাওঁ ডিছপ্লেচমেণ্ট কেলকুলেট কৰাৰ আগতে, তো যেতিয়া আমাৰ টাইম 0 আছে, তো সেইটো সময়ত ভেলোচিটি কিমান আছে? ভেলোচিটি আছে 20 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, তো ঠিক তেনেকুৱাকৈ টাইম গৈ আছে 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড গৈ 5 ছেকেণ্ড হৈ গ'ল। তো 5 ছেকেণ্ড যেতিয়া হৈ গ'ল, ইয়াৰ ভেলোচিটিটো কিমান আছে? ষ্টিল 20 মিটাৰ পাৰ ছেকেণ্ডতে আছে, কোনো প্ৰব্লেম নাই। বাট এতিয়া 5 ছেকেণ্ডৰ পৰা যেতিয়া 10 ছেকেণ্ডৰ হৈ গ'ল, তাৰমানে যেতিয়া টাইম বাঢ়ি গৈ আছে, এতিয়া কিন্তু কি হৈছে? ভেলোচিটি গ্ৰাফটো এনেকুৱাকৈ আছে। তাৰমানে কি ভেলোচিটি কমি আহি আছে, বিকজ ইয়াতে ক্লিয়াৰলি দেখা পাই আমি আৰু কি হৈছে, হাইটটো কমি আহিছে। হাইট কমি অহা মানে কি হৈ গ'ল? আমাৰ ভেলোচিটি কমি আহিছে। তো এই ইনফৰমেশ্যন ইউজ কৰি পেলাই আমাক সুধিছে যে আমি ডিছপ্লেচমেণ্ট কেলকুলেট কৰিব পাৰিম নে নাই। এতিয়া ডিছপ্লেচমেণ্ট কেলকুলেট কৰিবৰ কাৰণে আমি বাছ এটা কথা মনত ৰাখিব লাগিব, আমাৰ ভেলোচিটি ফৰ্মুলা কি আছিলে? ভেলোচিটি মানে হৈছিলে আমাৰ ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টোটেল টাইম, টোটেল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টোটেল টাইম টেকেন, ৰাইট? সেইটোকেতো কোৱা আমাৰ ভেলোচিটি। তো তাৰমানে ডিছপ্লেচমেণ্ট কেলকুলেট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? আমি চিম্পলি ভেলোচিটি ল'ম আৰু আমি কি কৰিম? তাক টাইমেৰে মাল্টিপ্লাই কৰি দিম, ইনটু টাইমেৰে মাল্টিপ্লাই কৰি দিম। বাট ইয়াতে এটা বস্তু আমি কেয়াৰফুল থাকিব লাগিব। ইয়াতে যোনটো আমি ভেলোচিটি কেলকুলেট কৰি আছোঁ, সেইটো কি ভেলোচিটি কেলকুলেট? আমি ইয়াতে কিন্তু এভাৰেজ ভেলোচিটি কেলকুলেট কৰি আছোঁ, ৰাইট? এভাৰেজ ভেলোচিটি কেলকুলেট কৰি আছোঁ ইকুৱেলছ টু ডিছপ্লেচমেণ্ট অভাৰ টাইম। তো তাৰমানে আমাৰ যোনটো এই ভেলোচিটিটো হয়, তাৰমানে আমাৰ এটা এভাৰেজ ভেলু এটা লাগিব। এভাৰেজ ভেলু মানে এটা ফিক্স ভেলু থাকে যোনটো চেঞ্জ নহয়। বাট এতিয়া যদি আমি ইয়াতে এই শ্বেপটোত চাওঁ, এই শ্বেপটোত এটা প্ৰব্লেম আছে। 0 পৰা 5 ছেকেণ্ডলৈকেতো আমি এটা কথা ভালদৰে বুজিয়ে পাইছোঁ যে গ্ৰাফৰ পৰা, যে আমাৰ ভেলোচিটিটো 20 ইমানে আছে, কোনো প্ৰব্লেম নাই। তো ইয়াতে আমি 20 ইউজ কৰিব পাৰোঁ, ৰাইট? তো এইটো ইনটু সিমানটো কিমান টাইম লাগিলে, 0 পৰা 5 ছেকেণ্ডৰ মাল্টিপ্লাই কৰিলে আমি আৰামছে ডিছপ্লেচমেণ্টটো কেলকুলেট কৰিব পাৰিম। প্ৰব্লেমটো কেতিয়া আহিব? যেতিয়া আমি 5ৰ পৰা 10 ছেকেণ্ডলৈ গুচি যাম। বিকজ 5ৰ পৰা 10 ছেকেণ্ডৰ মাজত যদি আমি থাকোঁ, তেনেহ'লে আমাৰ ভেলোচিটি কি হ'ব? বিকজ এইখিনি পইণ্টততো 20 আছে, তেনেহ'লে এইখিনি পইণ্টততো ভেলোচিটি বেলেগ হ'ব। এইখিনিত যদি চাওঁ ভেলোচিটি ভেলু, এইখিনিত বেলেগ, এইখিনি তো ডিফাৰেণ্ট পইণ্টতো ডিফাৰেণ্ট ভেলোচিটি ভেলু আছে, তেনেহ'লে কোনটো ফিক্স ভেলু আমি ইয়াতে পুট কৰিম? তো তাৰমানে এই প্ৰব্লেমটো আমি অলপ এটা ডিফাৰেণ্ট টেকনিকেৰে ছল্ভ কৰিব লাগিব। তো এটাটো আমাৰ কোনো ইয়াতে ইছ্যু নাই যে যেতিয়া টাইম t ইকুৱেলছ টু 0 ছেকেণ্ড হ'ব, টাইম t ইকুৱেলছ টু 0 ছেকেণ্ড টু টাইম t ইকুৱেলছ টু 5 ছেকেণ্ড, এইখিনিলৈকে আমাৰ কোনো ইছ্যু নাই, ৰাইট? এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ কোনো ইছ্যু নাই, বিকজ আমি জানো আমাৰ ভেলোচিটি কিমান? 20 ফিক্সড হৈ আছে। তো এইখিনি সময়ত আমাৰ ভেলোচিটিটো যোনটো আছে সেইটো হৈছে 20 মিটাৰ পাৰ ছেকেণ্ড। তো তেনেহ'লে আমাৰ ডিছপ্লেচমেণ্ট কি হৈছে? আমি চবমতি এইখিনিত ডিছপ্লেচমেণ্ট কেলকুলেট কৰিব পাৰিম। তো আমাৰ ডিছপ্লেচমেণ্ট হৈ গ'ল, ডিছপ্লেচমেণ্ট হৈ যাব ভেলোচিটি আছে আমাৰ কিমান? 20 মিটাৰ পাৰ ছেকেণ্ড মাল্টিপ্লাই টু টাইম। কিমানখিনি টাইম? এইখিনিৰ পৰা 0 পৰা 5 ছেকেণ্ডলৈকে, তো 5 ছেকেণ্ড। তো এই ছেকেণ্ড আৰু এই ছেকেণ্ড কেঞ্চেল হৈ গ'ল। চ' 20 মিটাৰ ইনটু 5 হৈ যাব 100 মিটাৰ। তো তাৰমানে যে প্ৰথম 5 ছেকেণ্ডত আমাৰ ডিছপ্লেচমেণ্ট কিমান হ'ব? 100 মিটাৰৰ ডিছপ্লেচমেণ্ট হ'ব। তাৰমানে এইখিনিৰ পৰা এইখিনি পইণ্টলৈকে আমাৰ যদি 20 মিটাৰ পাৰ ছেকেণ্ড আমাৰ ভেলোচিটি থাকে, তো আমাৰ কনষ্টেণ্ট ভেলোচিটি আছে 20 কনষ্টেণ্ট ভেলোচিটি। তো তাৰমানে ইমানখিনি ডিছপ্লেচমেণ্ট আছে, 100 মিটাৰৰ ডিছপ্লেচমেণ্ট হৈছে। অ'কে, এতিয়া নেক্সট 5ৰ পৰা 10 ছেকেণ্ড আমি কেলকুলেট কৰিবৰ কাৰণে আমি এটা ট্ৰিক ইউজ কৰিম। এতিয়া ইয়াতে এটা বস্তু চালে হ'ল, এই 100 মিটাৰটো যদি আমি চাওঁ, তো লেটছ চে আমাৰ যদি এই ফিগাৰটো চাওঁ, এই ফিগাৰটো লেটছ চে আমি এনেকুৱা কৰি লৈ লওঁ, এইখিনি আমি ডিভাইড কৰি দিওঁ। এইটো ফিগাৰ নম্বৰ 1, এইটো ফিগাৰ নম্বৰ 2 কৰি দিওঁ, কাৰণ এইটো এটা গ্ৰাফে হৈ গ'ল, ফিগাৰ এটা হৈ গ'ল। এই ফিগাৰত যদি চাওঁ, এই ফিগাৰটোৰ যোনটো এটা আমাৰ ৰেক্টেংগুলাৰ ফিগাৰ আহিছে, এই ৰেক্টেংগুলাৰ ফিগাৰটোৰ হাইট কিমান হৈছে? এইটো হাইটটো হৈছে 20 মিটাৰ হৈছে ইয়াৰ হাইট। আৰু যদি আমি এইখিনি ইয়াৰ ব্ৰেডটো চাওঁ, ব্ৰেডটো কিমান হৈছে? 5 ছেকেণ্ড হয়, বাট আমি এইটো 5 ইউনিটছ বুলি কওঁ। এটা কাম কৰোঁ, মই এইটো গুচাই দিওঁ তেতিয়া, নহ'লে কনফিউজন থাকিব। তো ইয়াৰে হাইট হৈছে 20 আৰু ইয়াৰ ব্ৰেড হৈছে 5। এতিয়া
20 into 5 যদি কৰি দিওঁ আমি জানো 20 into 5 কৰিলে 100 আহিব বাট কেলে মাল্টিপ্লাই কৰে বিকজ 20 into 5 যদি আমি মাল্টিপ্লাই কৰোঁ 100 ওলাবৰ কাৰণে আমি মাল্টিপ্লাই কৰিছোঁ ডেটছ ফৰ চিয়'ৰ যে 20 into 5 কৰিলে আমাৰ ডেফিনেটলি 100 আহিব চ' ডেট এই 100 আৰু এই 100 মেটচ হৈ যায় বাট এই 100টোতো আমি একচুৱেলি বেলেগ আমি কৈছোঁ যে আমি ইয়াত এটা ৰেক্টেংগুলাৰ হাইটটো লৈছোঁ আৰু তাৰ উইথটো লৈছোঁ দুইটাকে মাল্টিপ্লাই কৰিছোঁ 100 তো এক প্ৰকাৰেতো আমি কি কৰিছোঁ এই যোনটো আমাৰ ৰেক্টেংগলটো আছে তাৰ এৰিয়াটো কেলকুলেট কৰিছোঁ সেই এৰিয়া ভেলুটো ওলাইছে 100 বাট আমি ফৰ্মুলা যদি লগাই দিওঁ ডিছপ্লেচমেণ্ট ইকুৱেলছ টু ভেলচিটি এন তেতিয়াও পাওঁ আমি 100 আমি ইয়াতে এইটোৱে এষ্টাব্লিছ কৰিলোঁ যে তাৰমানে 0ৰ পৰা 5 ছেকেণ্ডৰ মাজত আমাৰ যোনটো এৰিয়া কেলকুলেট হৈছে এই লাইনটোৰ তলত থকা যোনটো আমাৰ ফিগাৰটোৰ এৰিয়া হৈছে সেইটোৱে হৈ যায় আমাৰ ডিছপ্লেচমেণ্ট তো তাৰমানে আমি 0 to 5 ছেকেণ্ডৰ কাৰণে আমি ডিছপ্লেচমেণ্ট আমি এৰিয়া কেলকুলেট কৰিলেও উলিয়াব পাৰোঁ তো এইটো যদি উলিয়াইছোঁ তেনেহ'লে এতিয়া আমি এৰিয়া নাম্বাৰ 2ৰ কাৰণেতো আমি এতিয়া চকুমুঠি উলিয়াব পাৰিম বিকজ এইটো কি হৈছে এইটো হৈছে এটা ৰেক্টেংগল তো এইটো হৈছে এটা ট্ৰাইএংগল এই ট্ৰাইএংগলটোৰ যদি আমি এৰিয়া ওলাই লওঁ সেইটোৱে হৈ যাব আমাৰ 5 ছেকেণ্ডৰ পৰা 10 ছেকেণ্ডৰ মাজত থকা ডিছপ্লেচমেণ্টখিনি এতিয়া সেইটো কিমান হ'ব উলিয়াই লওঁ আমি এতিয়া ডিছপ্লেচমেণ্ট from for t equals to 5 second to t equals to 10 second তো 5 ছেকেণ্ড আৰু 10 ছেকেণ্ডৰ মাজৰ ডিছপ্লেচমেণ্টটো কিমান হ'ব তো সেই ডিছপ্লেচমেণ্টৰ ভেলু হ'ব কিমান এৰিয়া অফ দ্য ট্ৰাইএংগল হাফ ইনটু বেছ এতিয়া বেছ কিমান হয় এইটোৱে হৈ যাব ইয়াৰ বেছ তো 5ৰ পৰা আৰম্ভ হৈছে 10ত শেষ হৈছে চ' 10 minus 5 হৈ যাব ইয়াৰ বেছ 5 ইউনিটছ ইনটু ইয়াৰ হাইট এতিয়া হাইটটো কিমান হয় এইটোৱে হৈছে হাইট 20 হৈ গৈছে হাইট 5 into 20 বা আমি যদি ইউনিটছেৰে যাওঁ তেতিয়া আৰু বেছি ভাল হ'ব এইটো হৈ গ'ল 5 ছেকেণ্ড 20টো কি হৈছে সেইটোতো আমাৰ ভেলচিটি হয় 20 মিটাৰ পাৰ ছেকেণ্ড এগেইন ছেকেণ্ড গুচি গ'ল চ' 2 10 20 চ' 5 into 10 কিমান পালোঁ 50 মিটাৰ্ছ তো তাৰমানে আমাৰ টোটেল ডিছপ্লেচমেণ্ট কিমান হ'ব টোটেল ডিছপ্লেচমেণ্ট আমাৰতো গোটেই টোটেলটো ওলাব লাগিব এইটো হৈ গ'ল আমাৰ 100 ফাৰ্ষ্ট এৰিয়াটোৰ কাৰণে 100 আৰু ছেকেণ্ড এৰিয়াটোৰ কাৰণে 50 তো 100 + 50 আমি পাই গ'লোঁ 150 মিটাৰ্ছ তো আমি পাই গ'লোঁ তো আমি ইনডাইৰেক্টলি ইয়াতে ডিছপ্লেচমেণ্ট কেলকুলেট কৰি উলিয়াইছোঁ ইভেন তো আমাক ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰা নাই আমি ইয়াতে চিম্পলি কি টেকনিক ইউজ কৰিলোঁ আমি ইয়াতে যে এই ফিগাৰটোৰ ভিতৰৰ এৰিয়াটো যদি কেলকুলেট কৰি লওঁ তেনেহ'লে এই গোটেই এৰিয়াটো যোনটো আমি 150 পাইছোঁ 150 মিটাৰ এইটোৱে এৰিয়াটোৱে কি হৈ যায় আমাৰ ডিছপ্লেচমেণ্ট হৈ যায় তাৰমানে এটা ভেলচিটি টাইম গ্ৰাফৰ পৰা ভিতৰৰ এৰিয়াটো যদি আমি কেলকুলেট কৰিলোঁ সেইটোৱে আমাক কি দিব আমাক দিব ডিছপ্লেচমেণ্ট অ'কে আৰু এটা প্ৰব্লেম কৰোঁ তেতিয়া ভালদৰে ক্লিয়াৰ হৈ যাব তো এইটো প্ৰব্লেমত আমাক এটা ভেলচিটি টাইম গ্ৰাফ দিয়া হৈছে আৰু এই গ্ৰাফটোৰ পৰা আমাক কি উলিয়াব দিছে ডিছপ্লেচমেণ্ট ওলাব দিছে ক'ৰ পৰা ফ্ৰম 2 ছেকেণ্ড টু 4 ছেকেণ্ড চ' 2 ছেকেণ্ডৰ পৰা 4 ছেকেণ্ডৰ মাজত আমাৰ যোনটো ডিছপ্লেচমেণ্ট হৈছে সেইটো ওলাব দিছে তো ইনডাইৰেক্টলি আমাক এইটোৱে কৈছে যে লেটছে এইখিনি আমি জইন কৰি দিওঁ আৰু এইটো জইন কৰি দিওঁ তাৰমানে আমাক এইখিনি পৰ্চন এই পৰ্চনটোৰ আমাৰ এৰিয়া যদি আমি ওলাই দিওঁ সেইটোৱে হৈ যাব ডিছপ্লেচমেণ্ট ফ্ৰম 2 ছেকেণ্ড টু 4 ছেকেণ্ড অ'কে এতিয়া আমি এইটো কেনেকৈ কেলকুলেট কৰিম তো এইটো আমি বহুত টেকনিক আছে কৰাৰ তো যিহেতু আমি এইখিনি এৰিয়া ওলাম আমি এই ট্ৰাইংগলটো ওলাব পাৰোঁ কেলকুলেট কৰি ইয়াৰ এৰিয়া আৰু এইটো যোনটো আমাৰ স্কুৱেৰ আছে এই স্কুৱেৰটোত আমি এৰিয়া ওলাওঁ দুইটাকে এড কৰি দিওঁ তেতিয়াও আমি পাই যাম অৰ জিঅ'মেট্ৰিকেল প্ৰব্লেম কোনো হেৰি নাই আমি এই ট্ৰাইংগলটো লওঁ লেটছে আমি এই গোটেই ট্ৰাইংগলটোৰ এৰিয়া কেলকুলেট কৰি লওঁ আৰু এই ট্ৰাইংগলটো এৰিয়া কেলকুলেট কৰি লওঁ তো গোটেই ডাঙৰৰ পৰা যদি এইখিনি আমি মাইনাছ কৰি দিওঁ তো ভিতৰৰ যোনটো থাকি গ'ল সেইটোতো আমাৰ হ'ব তো আমি যেনেকৈ কৰোঁ আমাৰ ছেইম টু ছেইম আনচাৰ আহিব তো আমি এটা কাম কৰোঁ প্ৰথমতে আমি এটা ডাঙৰ ট্ৰাইংগল লওঁ এইটো ঠিক আছে এইখিনিৰ পৰা এইখিনি লওঁ আমি ইয়াৰ এৰিয়াটো কেলকুলেট কৰি লওঁ তো ইয়াতে আমি কৰি লওঁ ডিছপ্লেচমেণ্ট 1 ঠিক আছে ডিছপ্লেচমেণ্ট বুলি নকওঁ আমি এটা কাম কৰোঁ যিহেতু এৰিয়া কেলকুলেট কৰি আছোঁ এৰিয়া 1 কেলকুলেট কৰিম ক'ৰ ফ্ৰম t ইকুৱেলছ টু 0 ছেকেণ্ড 0 ছেকেণ্ডৰ পৰা ক'ৰলৈকে t ইকুৱেলছ টু 4 ছেকেণ্ডলৈকে তো 0 to 4 ছেকেণ্ডলৈকে আমি এৰিয়া 1টো কেলকুলেট কৰিলোঁ তো এইটো এৰিয়া কি হ'ব হাফ ইনটু বেছ এতিয়া বেছ কিমান হ'ব এইখিনিৰ পৰা এইখিনিলৈ হ'ব 4 ছেকেণ্ড তো 4 ছেকেণ্ড আছে 4 ছেকেণ্ড মাল্টিপ্লাইড টু হাফ বেছ ইনটু অল্টিটিউড এতিয়া অল্টিটিউডটো কিমান হয় এইটোৱে হৈ গৈছে ইয়াৰ অল্টিটিউড 40 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে তো ছেকেণ্ড এণ্ড ছেকেণ্ড কেঞ্চেল হৈ গ'ল 2 যা 4 চ' 2 into 4 হৈ যাব 80 2 into 40 হৈ গ'ল 80 মিটাৰ হৈ গ'ল এৰিয়া 1 এই গোটেইটোৰ আমি পাই গ'লোঁ এৰিয়া 1 অ'কে এইটো হৈ গ'ল এতিয়া আমি নেক্সট যাওঁ
স্মল এৰিয়া আবাই এইটো এইখিনি ক্যালকুলেট কৰিম এৰিয়া 2 তো এৰিয়া নাম্বাৰ 2 আমি কৈ লৈছো t ইকুৱেলছ টু 0 ছেকেণ্ডৰ পৰা আৰম্ভ কৰি পেলাই কৰলৈকে ল'ম t ইকুৱেলছ টু এইখিনিলৈকে ল'ম এই পজিশ্যনলৈকে ল'ম t ইকুৱেলছ টু 2 ছেকেণ্ডলৈকে ল'ম ওকে তো ইয়াৰ এৰিয়া হৈ যাব হাফ বেছ এতিয়া কিমান হ'ব ইমানখিনি হৈ গ'ল বেছ 2 ছেকেণ্ড হৈ গ'ল ইয়াৰ বেছ ইনটু অল্টিটিউড এইটো হৈ গ'ল ইয়াৰ অল্টিটিউড কিমান হৈছে 20 তাৰমানে 20 মিটাৰ পাৰ ছেকেণ্ড গুচি গ'ল 2 into 1 তো তাৰমানে আমাৰ এইটোৰ এৰিয়া হৈ গ'ল 20 মিটাৰ্ছ তো এতিয়া আমি ফাইনেল আমাৰ যোনটো এৰিয়া লাগে সেইটো আমি এতিয়া ক্যালকুলেট কৰোঁ তো আমাৰ ফাইনেল এৰিয়া কোনটো হ'ব এইখিনি ৰিজনহে লাগে আমাৰ 2 পৰা 4 ছেকেণ্ডলৈ তো আমি কি কৰিম আমাৰ ফাইনেল ডিসপ্লেসমেন্ট হৈ যাব এৰিয়া 1 যোনটো আমাৰ ডাঙৰ এৰিয়া আছিলে এৰিয়া 1 তাৰ পৰা আমি মাইনাস কৰি দিম এৰিয়া নাম্বাৰ 2 মানে 80 ৰ পৰা আমি মাইনাস কৰি দিম 80 মিটাৰ পৰা মাইনাস কৰি দিম 20 মিটাৰ আমাৰ কিমান থাকি গ'ল 60 মিটাৰ্ছ তো তাৰ মানে আমাৰ এইখিনি যোনটো এৰিয়া ওলাইছে এৰিয়াটো দিছে 60 তো তাৰ মানে আমাৰ 2 ছেকেণ্ডৰ পৰা 4 ছেকেণ্ডৰ মাজত কিমান ডিসপ্লেসমেন্ট হৈছে 60 মিটাৰ্ছৰ ডিসপ্লেসমেন্ট হৈছে আৰু এইটোৱে হৈ গৈছে আমাৰ ফাইনেল আনসাৰ